ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ পুলিচৰ যিটো অভিযান সেই অভিযান অব্যাহত আছে। যোৱাকালি আমি খবৰ পাইছিলোঁ যে কিছু দুষ্ট চক্ৰই ড্ৰাগছৰ ব্যৱসায় কৰি আছে। আমি পৃথক পৃথককৈ আমি দুটা অভিযান চলাইছিলোঁ। প্ৰথম অভিযান ৰাতিপুৱাৰ ভাগতে চলিছিল আৰু তাত 3জনকৈ ব্যক্তি আমি আটক কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা 100 ভাইল ছাছপেক্টেড হিৰ'ইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ, যিটোৰ ওজন আছিলে 35 গ্ৰাম। তাৰ লগতে এখন স্কুটি আৰু দুটাকৈ মোবাইল ফোন আৰু কিছু কেছ পইচাও তেওঁলোকৰ হাতৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই 3জনকৈ লোক, তেওঁলোকৰ নাম হয় আফজল হুছেইন লস্কৰ, কবিৰ আহমেদ লস্কৰ আৰু ৰণী দাস। ঠিক সেনেদৰে আবেলিৰ ভাগত আমি আৰু এটা ৰেড কৰিছিলোঁ আৰু তাত ৰাহুল কুমাৰ, ছোটু কুমাৰ, কমল কুমাৰী আৰু শ্বেতা কুমাৰী, এই 4জন ব্যক্তি, তেওঁলোকৰ ঘৰ বিহাৰত। আৰু আমাৰ ইয়াত আগতে আমি কিছু সম্ভেদ পাইছিলোঁ যে তেওঁলোকে সুদূৰ বিহাৰৰ পৰা আহি আমাৰ শিলচৰ চহৰত তেওঁলোকে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ত তেওঁলোকে লিপ্ত হৈ আছে বুলি। আৰু যোৱাকালি আমি এই 4জন লোককে হাতে নাতে ধৰা পেলাইছিলোঁ। এখন হোটেলত তেওঁলোকে আত্মগোপন কৰি আছিল, চেণ্ট্ৰেল ৰোডৰ এখন হোটেলত। আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 160 গ্ৰাম আমি ছাছপেক্টেড হিৰ'ইন আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ, যিটো তেওঁলোকে চাবোনৰ কেছত লুকুৱাই লৈ আহিছিল। আৰু গোটেইখিনি যোৱাকালি যিমানখিনি আমি নিচাযুক্ত দ্ৰব্য আমি চিজ কৰিবলৈ সক্ষম হৈছিলোঁ, টোটেল হৈছে প্ৰায় 200 গ্ৰাম। আৰু ইয়াত যদি মূল্য আপোনালোকে বিচাৰে প্ৰায় 1 কোটিমান টকাৰ মূল্যৰ এই ড্ৰাগছসমূহৰ যিটো আন্তৰ্জাতিক বজাৰত যিটো মূল্য প্ৰায় 1 কোটিমান হ'ব। ইতিমধ্যে এই টোটেল 7জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে।